এই মেডামে শুভেচ্ছা সমগ্ৰ অসমবাসীক আপোনাৰ চেনেলৰ জৰিয়তে দিছোঁ। এই তিতাবৰত টাই সাংস্কৃতিক গোষ্ঠী আৰু তিতাবৰ আটাচুৰ উদ্যোগত আজি টাই মানে আমাৰ পুলিন পুতাসকলক স্মৰণ কৰা যি অনুষ্ঠান, যি পবিত্ৰ অনুষ্ঠান মেডামে আয়োজিত হৈছে। দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী অনুষ্ঠান কৰিছে আমাৰ আটাচুৰ সতীৰ্থ বন্ধুসকলে। ইতিমধ্যে এই আমাৰ যি পৰম্পৰা যি অটুট ৰাখি সম্পূৰ্ণ ৰীতি নীতি আমাৰ আহোম পদ্ধতিৰ আহোমৰ ৰীতি নীতি ৰাখি এই আমাৰ মেডামে ফি ভাগ অনুষ্ঠিত হৈছে। আৰু আপোনালোক সকলোৱে জ্ঞাত যে এই মেডামে ফিটো একচুৱেলি হৈছে আমাৰ পুলিন পুতাসকলক স্মৰণ কৰা এটা দিন। আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা যি এৰি থৈ গ'ল তেওঁলোকক আমি আজি স্মৰণ কৰা দিন। সেয়েহে আমি সম্পূৰ্ণ পদ্ধতিৰে কৰিছোঁ। আৰু আমাক এই অনুষ্ঠানভাগী হ'বলৈ যাওঁতে বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে মিলি আমাক সহায় সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে আপোনালোকে গম পায় কালি আমাৰ বানফিৰি অনুষ্ঠানেৰে আমাৰ এই পবিত্ৰ অনুষ্ঠানভাগী আৰম্ভ হৈছে। আৰু আজি এতিয়া আমাৰ যি এই মানে আহোমৰ বুৰঞ্জীৰ ওপৰত ইতিমধ্যে আপুনি আলোকপাত শুনি আছে। ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ বক্তাসকলে আমাৰ এই আহোম জনগোষ্ঠীৰ ওপৰত হৈ যোৱা খুটি নাতিবিলাক আওৰাই আছে আৰু সকলোৱে ইতিমধ্যে খুব সুন্দৰভাৱে শুনি আছে। মেডামে ফি সমগ্ৰ অসমবাসীক শুভেচ্ছা জনাইছোঁ। সমগ্ৰ অসমবাসী যাতে সুস্থভাৱে আগবাঢ়ি যায়, আমি সুস্থ সবল এখন যাতে সমাজ গঢ়িব পাৰোঁ, আমি আজি পুলিও পুঠাসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু আমাৰ যি পূৰ্বপুৰুষৰ মাংগলিক কাৰ্য আমি পূজা পাৰ্বণে অনুষ্ঠিত কৰিছোঁ। আৰু সকলোৱে আমি আমাৰ তিতাবৰ বাবে ভাল লগা দিন, কাৰণ আমি এডোখৰ নিৰ্দিষ্ট মানে ভূমি পাইছোঁ। কাৰণ এই মাটিডোখৰক আমি ইতিমধ্যে টাই আহোম জনগোষ্ঠীক দান কৰিছে। গতিকে আমাৰ সঁচাকৈ বহুত ভাল লাগিছে। আমি যোৱাবাৰ অনুষ্ঠুপীয়াকৈ পাতিছিলোঁ, এইবাৰ তাতকৈ এইবাৰ অলপ বহলভাৱে পতা হৈছে। আমি ভাবিছোঁ অহাবাৰকৈ ইয়াতকৈও ডাঙৰকৈ পতা হ'ব, কাৰণ আমি নিৰ্দিষ্ট এডোখৰ জেগা পাইছোঁ। সমগ্ৰ তিতাবৰবাসীয়ে আমি সকলোৱে ইয়াত প্ৰত্যেক বছৰে পাতি যাম বুলি আমি আশা কৰিছোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে আমি যাতে অহাবাৰৰ পৰা একত্ৰিত হৈ পিনি আমাৰ মেডামে ফি ভাগ সুন্দৰকৈ অনুষ্ঠিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।